বিজেপিৰ দিনত যোনটো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া হেমন্ত দাৰ চিন্তা যে ইয়াতে সংস্থাপনো পাব, টাৰ্মিনেল হৈছে যেতিয়া সংস্থাপন পাব। সংস্থাপন কোনে পাব? আমাৰ অসমীয়াখিনিয়ে পাব, খিলঞ্জীয়া অসমীয়াখিনি পাব। তাৰ কাৰণে যিটো পদক্ষেপ ল'লে, সেই পদক্ষেপৰ কথাটো আজি বহুত মাইনাছ পইণ্ট কথা কৈ থাকে যে এইটো এটা যিমান ডাঙৰ পদক্ষেপ ইমান দিনেতো কংগ্ৰেছ চৰকাৰে কৰিব পৰা নাছিল, যিটো হেমন্ত বিশ্ব শৰ্মা ছাৰৰ দিনত আজি এইটো সম্ভৱ হ'ল। আৰু এইটো সম্ভৱ হোৱাৰ কাৰণে এতিয়া যেতিয়া দেখিব নেক্সট বাৰ বিজেপি চৰকাৰ যেতিয়া বিপুল ভোটত জিকি আহিব, অহাৰ পিছত যেতিয়া টাৰ্মিনেলত যেতিয়া আমাৰ অসমীয়া নতুন প্ৰজন্মৰ ল'ৰাবিলাকে চাকৰি পাব, তেতিয়াহে বুজি পাব আচল অৰ্থটো কি, হেমন্ত দাৰ চিন্তাটো কি, হেমন্ত দাই কোনটো পৰ্যায়ত চিন্তা কৰে অসমীয়াৰ কাৰণে। চ' সেইকাৰণে মই বিজেপিৰ সাংঘাতিক ভাৱে মানে ছাপোৰ্ট কৰোঁ। আৰু এই টাৰ্মিনেল হোৱাৰ কাৰণে আমাৰ অসমৰ কাৰণে এটা 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 আন্তঃৰাষ্ট্ৰীয় লেভেলত আমি নিজৰে পৰিচয় দিব পাৰিম যে আমি অসমীয়া, আমি আহি গামোচা লোৱা অসমীয়া, আমি আমি অসমৰ পিঠা খোৱা অসমীয়া, আমি বিহু পালন কৰা অসমীয়া, য'ত নেকি এখন আন্তঃৰাষ্ট্ৰীয় আমাৰ বিমানবন্দৰ হ'ল। তাৰমানে কংগ্ৰেছে কৰিলে কি? কংগ্ৰেছে সদায় যিটো নেগেটিভ পলিটিক্স, মই নেগেটিভ বুলি ক'ম, তুষ্টিকৰণ, যিটো নেগেটিভ পলিটিক্স সদায় মিয়াখিনি আনি পিনে ভাবিছিল যে আমি সদায় ৰাজত্ব কৰি থাকিম, সেইটো আল্টিমেটলি অসমীয়া মানুহে বুজি পালে। আজি আমাৰ সত্ৰৰ যিখিনি মাটি আছে বা বেদখলকাৰী আছে, যিবিলাক বেদখলকাৰী, যিবিলাক মিয়া বুলি কওঁ, তেওঁলোকক বেদখলকাৰীখিনিয়ে যিখিনি আমাৰ সত্ৰৰ মাটি সেইখিনি যিখিনি উচ্ছেদ কৰিছে, কোনো অসমীয়া মানুহ এটাই বেয়া নাপায়। কিন্তু হেমন্ত দাক আমি সদায় সেইকাৰণে ছাপোৰ্ট কৰোঁ যে তেওঁ সনাতন সভ্যতাটো বজাই ৰখাৰ কাৰণে যথেষ্ট মই বিৰুবাৰীৰ মানুহ। বিৰুবাৰীত যিটো আমাৰ যি তাত মন্দিৰ আছে, যি আমাৰ নামঘৰ আছে, সকলোতে কিন্তু আমাৰ বৰঙণি দিছে গভৰ্ণমেণ্ট অফ আছাম বিজেপি চৰকাৰে। ইমান দিনে কিন্তু কংগ্ৰেছে কেতিয়াও দিয়া নাছিল। কংগ্ৰেছৰতো ইয়াৰ আগততো 15 বছৰ ৰাজত্ব কৰি গ'ল একেলগে তৰুণ গগৈ, তেতিয়া কিন্তু এইবিলাক চোৱা নাছিল। আৰু মই নিজে বিৰুবাৰীবাসী হিচাপে আমি চেণ্ট্ৰেল গুৱাহাটীৰ হিচাপত এটা কথা ক'ম যে এতিয়া যিটো আমাৰ এই যে আমি আগতে এটা ভয়ত আছিলোঁ, সঁচা কথা ক'ব গ'লে মই বিৰুবাৰীৰ বা ৰূপনগৰৰ বাসী হিচাপে কথা ক'ম যে আমি ভয়ত আছিলোঁ। আমাৰ বজাৰৰ সিপিনে মছজিদ গলিৰ সিপিনে আমি যাব ভয় কৰিছিলোঁ, আমাক ঠাট্টা কৰিছিল, আমাক বিভিন্ন ধৰণৰ কথা মানে আমাক ইটিকিং কৰিছিল। কিন্তু আমি আজি বুকু ভিন্দাই তাতে যাব পাৰোঁ, বুকু ভিন্দাই বিৰুবাৰী বজাৰত যাব পাৰোঁ। আৰু এইটো একমাত্ৰ এই যে বেদখলকাৰীবিলাকক তাৰ পৰা গুচাই দিছে। আৰু বেদখলকাৰীক কিয় দিব লাগে? আমাৰতো কোনো অসমীয়া মানুহ তাত প্ৰকৃততে বহা নাই, তাতে চব বাংলাদেশী আহি বহিছে, মিয়াবিলাক বহিছে। চ' এইটো এটা ডাঙৰ প্ৰশংসনীয় বিষয়। এইটো সনাতন সভ্যতাক যোনে ফ'ল' কৰে, মই ভাবোঁ সনাতন সভ্যতাক ফ'ল' কৰাৰ কাৰণে হেমন্ত দাই হওক বা পীয়ুষ দাই হওক, যিখিনি বিজেপি চৰকাৰে ফ'ল' কৰি আছে, সেইখিনিক আমি সদায় আগবঢ়াই নিব লাগিব এটা অসমীয়া হিচাপে, এটা নতুন প্ৰজন্ম হিচাপে। আৰু সেইটোৰ কাৰণে আমি সদায় তেওঁৰ লগত, সদায় বিজেপি চৰকাৰৰ লগত। সেইটোৱে অসমীয়াৰ পৰিচয়। দাদা যে এজন হেমন্ত বিশ্ব শৰ্মা যে এজন অসমীয়া, সেইটো এটা প্ৰুফ নহয় জানো? যে যিটো ধ্ৰুপদী মৰ্যাদা পালে অসমীয়া ভাষাটো, আজি গোটেই ভাৰতবৰ্ষত অসমীয়া ভাষাটো ধ্ৰুপদী মৰ্যাদাৰ ভাষা এটা। এতিয়া তাতকৈ ডাঙৰ অসমীয়াৰ চিনাকি আৰু কিবা দিব লাগে নেকি? আজি যেতিয়া মই ৰিচেণ্টলি পুৰীত গৈছিলোঁ, এখন কনভেনশ্যনত গৈছিলোঁ, যোৱাতে তেতিয়া মই যেতিয়া অসমীয়া বুলি কৈছোঁ, মই অসমীয়া ল'ৰা বুলি কৈছোঁ, পুৰীৰ কনভেনশ্যনত তাতে মোক এটা স্পীচ দিব দিয়াতে যেতিয়া মই গৌৰৱ অনুভৱ কৰিছোঁ যে আমাৰ অসমীয়া লেংগুৱেজটো, আমাৰ অসমীয়া ভাষাটো ধ্ৰুপদী মৰ্যাদা পাইছে। আৰু সেইকাৰণে তাত মোৰ বুকুখন আৰু মানে কয় নহয় 56 ইঞ্চ কা হৈ গয়া বুলি কয়, 56 ইঞ্চি হৈ গৈছে। তো কিমান ভাল লাগিছে যেতিয়া মই নিজৰ ভাষাটো, আমাৰ অসমীয়া ভাষাটো যেতিয়া ধ্ৰুপদী মৰ্যাদা পাইছে। সেইকাৰণে মই ভাবোঁ প্ৰত্যেকটা নৱপ্ৰজন্মৰ ল'ৰা ছোৱালীয়ে ভাবিব লাগে যে আমাৰ যোনটো আজি আমাৰ বিজেপি চৰকাৰৰ দিনত আমি পাই আছোঁ, সেইখিনি আমি কেতিয়াও হেৰাব নালাগে। আৰু ইয়াতে এটা কথা কওঁ পংকজ দা, যে আমাৰ টাৰ্গেটটো হ'ব লাগে নট টু গেট দ্য 90 ছিট অৰ নট টু গেট দ্য 95 ছিট। আমাৰ টাৰ্গেটটো হ'ব লাগে যে আমাৰ এই যে ভোটিং হয় ন, 45% বিজেপিয়ে পালে, 20% কংগ্ৰেছে পালে, আমাৰ এই পাৰ্চেণ্টেজটো কেনেকৈ বঢ়াম। হয়তো এইবাৰ আমাৰ টাৰ্গেট আছে 60%, 65% আমাৰ বিজেপি চৰকাৰে টোটেল ভোটখিনি পাওক। আৰু সেইটোৰ উদ্দেশ্যতে যিটো আমি এতিয়ালৈকে বিজেপি চৰকাৰে দিছে, তাৰ কাৰণে আমি সদায় বিজেপি চৰকাৰৰ ওচৰত কৃতজ্ঞ।
যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221